পঞ্চভূতত বিলীন হ'ল অসম আৰু অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গ। শেষ মুহূৰ্তত এনেদৰে চাবলৈ সোণাপুৰস্থিত হাতীমূৰা যি স্থানত সেই সমাধি দিয়া হৈছে বা অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল, সেই ঠাইত বৰ্তমান সময়তো অগণন অনুৰাগী আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি সামগ্ৰিক দৃশ্যাংশ পোনপটীয়া সম্প্ৰচাৰযোগে প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিম। এয়া হৈছে কমাৰকুছিৰ হাতীমূৰা যিটো অঞ্চল, যিটো ঠাইত জুবিনদাৰ শেষ যি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিল, সেই ঠাইত এই মুহূৰ্ততো এনেদৰে অগণন যি গুণমুগ্ধ আছে, এই গুণমুগ্ধ আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰযোগে পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ। এয়া এনেদৰে অনুৰাগীসকলে জুবিনদাৰ যিসমূহ প্ৰিয় গীত আছিল, সেই প্ৰিয় গীতসমূহ এনেদৰে সকলোৱে গাইছে আৰু সকলোৱে এনেদৰে চিতালৈ চাই উচুপি উঠিছে। এয়া আমি দেখুৱাইছোঁ পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক। অসমীয়া জাতিৰ প্ৰাণৰ শিল্পীগৰাকীক এয়া শেষ মুহূৰ্তত বিদায় দি প্ৰতিগৰাকী অসমীয়া আজিৰ দিনত কান্দি উঠিছে। বিশেষকৈ যি ঠাইত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছিল, সেই ঠাইত বৰ্তমান সময়তো অগণন যি অনুৰাগী আছে, সেই অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি পৰিৱেশটো দেখুৱাইছোঁ, পুৱাৰ ভাগৰ পৰা যিটোকে প্ৰতিদিন টাইমৰ দৰ্শকলৈ দেখুৱাইছোঁ। এই মুহূৰ্তৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। চাওক কমাৰকুছিৰ দৃশ্যাংশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। এনেদৰে অগণন যি গুণমুগ্ধ আছে, সেই গুণমুগ্ধ এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু সকলোৱে বৰ্তমান সময়তো জুবিনদাৰ যিসমূহ গীত আছিল, সেই গীতসমূহ সকলোৱে গুণগুণাইছে আৰু সকলোৱে নীৰৱে জুবিনদাৰ যি চিতা, সেই চিতাখনলৈ চাই সকলোৱে উচুপি উঠিছে। আৰু এই দিনটো কোনো অসমীয়া কাহানিও নাপাহৰে। আমি দেখুৱাইছোঁ এনেদৰে প্ৰতিগৰাকী অসমীয়াই এই মুহূৰ্তত কান্দি উঠিছে। অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী আছিল জুবিন গাৰ্গ। সেয়া আমঠু জুবিন গাৰ্গক এনেদৰে বিদায় দি আজিৰ দিনত সকলো এনেদৰে উচুপি উঠা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ। এগৰাকী শিল্পীক কিমান ভাল পাৰে এনেদৰে স্বতঃস্ফূৰ্তভাৱে লোকসকল ওলাই আহে, তাৰ উদাহৰণ এয়া। পুৱাৰ ভাগৰ প্ৰায় লক্ষাধিক যি অনুৰাগী, সেই অনুৰাগীৰ ভিৰ বৰ্তমান সময়তো কমা নাই। আমি দেখুৱাইছোঁ এয়া হৈছে অনুৰাগীসকল। এই অনুৰাগীসকল বৰ্তমান সময়ত আৱেগিক হৈ পৰিছে, কাৰণ বৰ্তমান সময়ত সমুখত জুবিনদাৰ যি চিতা, যি অন্ত্যেষ্টিক্ৰিয়া, সেই সকলোৱে চাইছে। পঞ্চভূতত বিলীন হোৱাৰ দৃশ্যাংশসমূহ চাই সকলোৱে উচুপি উঠিছে। যিয়ে জুবিনদাৰ গান শুনিছিল, সেই প্ৰতিগৰাকী অসমীয়াই আজিৰ দিনত এনেদৰে কান্দি উঠা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া প্ৰতিগৰাকী অনুৰাগী, সেই অনুৰাগী এই মুহূৰ্তত আৱেগিক হোৱা পৰিলক্ষিত হৈছে। কিন্তু মৃন্ময় শৰ্মা আছে, মৃন্ময় শৰ্মাই দেখুৱাইছে সামগ্ৰিক দৃশ্যাংশ আৰু জুবিনদাৰ যি চিতাৰ কাষত ৰৈ এনেদৰে আপোনালোকে নিশ্চয় দেখিছে অগণন যি গুণমুগ্ধ জুবিনৰ গান ভাল পোৱা প্ৰতিগৰাকী অনুৰাগী এইদৰে ভিৰ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে অনুৰাগীসকল আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশসমূহ পুৱাৰ ভাগৰ পৰাই দেখুৱাইছোঁ। এয়া দেখিবলৈ পোৱা গৈছে আৰু যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন নহয়, তাৰ কাৰণে এই ঠাইত আমি দেখুৱাবলৈ যত্ন কৰিছোঁ অসম আৰক্ষীৰ সমান্তৰালকৈ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। আমি দেখুৱাইছোঁ প্ৰতিগৰাকী অসমীয়া আজিৰ দিনত আৱেগিক হৈ আছে, যাতে এই আৱেগক বশৱৰ্তী হৈ যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ নহয়, তাৰ কাৰণে অসম আৰক্ষীৰ এয়া বহু লোক এনেদৰে আৰক্ষীসকলক এনেদৰে মোতায়েন কৰা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ আৰু এই মুহূৰ্তত এই কথা ক'বলৈ গ'লে প্ৰতিগৰাকী অসমীয়াই এই মুহূৰ্তত কান্দি উঠিছে। আমি যিটোকে পুৱাৰ ভাগৰ পৰাই পোনপটীয়া সম্প্ৰচাৰযোগে দৃশ্যাংশসমূহ দেখুৱাইছোঁ আৰু প্ৰতিগৰাকী এয়া জুবিন অনুৰাগীয়ে এই মুহূৰ্তত জুবিনদাৰ যিসমূহ গীত আছিল, এই গীতসমূহ তেখেতসকলে এনেদৰে গাইছে আৰু জুবিনদাৰ যি চিতা, সেই চিতাখনলৈ চাই সকলোৱে এনেদৰে উচুপি উঠা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত প্ৰতিগৰাকী অসমীয়া আৱেগিক হৈ পৰিলক্ষিত হৈছে। মই কৈছোঁৱেই যে অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ। আৰু আপোনালোকে নিশ্চয় সকলোৱে শুনিছে, সকলোৱে এই মুহূৰ্তত জয় জুবিন দা বুলি চিঞৰি উঠিছে। জুবিন দা অমৰ হওক আৰু সকলোৱে তাকে প্ৰাৰ্থনা কৰিছে। প্ৰতিগৰাকী অসমীয়া আজিৰ দিনত এই দৃশ্যাংশসমূহ চাই উচুপি উঠা পৰিলক্ষিত হৈছে আৰু আমি এই দৃশ্যাংশসমূহ দেখুৱাইছোঁ। যদি সম্ভৱ হয় আমি অনুৰাগীসকলৰ কাষলৈ যাবলৈ চেষ্টা কৰিম, তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই যে বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে অনুৰাগীসকল আহি ভিৰ কৰিছে। লক্ষাধিক অনুৰাগী এই মুহূৰ্ততো এনেদৰে প্ৰতিগৰাকী ভিৰ কৰিছে আৰু আমি দেখুৱাইছোঁ এগৰাকী অনুৰাগী জুবিনদাৰ যি চিতা, সেই চিতাত আহি পেলাই এনেদৰে তেওঁ উচুপি উঠিছে। কাৰণ এগৰাকী শিল্পীক কিমান ভাল পায় এনেদৰে সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহে। আপোনালোকে দেখিছে এয়া পঞ্চভূতত বিলীন হোৱাৰ যি দৃশ্যাংশসমূহ সকলোৱে চাইছে আৰু জুবিনদাৰ চিতাত আহি তেওঁ এনেদৰে আপোনালোকে দেখিছে এয়া মৰমতে তেখেতে শেষ শ্ৰদ্ধাঞ্জলি জনাই এপাহি ফুল তেওঁ চিতালৈ দলিয়াই দিছে আৰু উচুপি উঠিছে। আৰু পকাইটোতো আপোনালোকে দেখিছে এনেদৰে দুপাহি ফুল লৈ তেওঁলোক ঘৰমুৱা হ'বগৈ। আৰু এই মুহূৰ্তত আমি আগুৱাই যাম। এই মুহূৰ্তত আপোনালোকে দেখিছে এয়া আপোনালোকে দেখিছে আৱেগিক হৈ পেলাই জুবিনদাৰ চিতাৰ যি ভস্ম তেওঁ কপালত এনেদৰে সানি লৈছে আৰু আৰক্ষীও সষ্টম হৈ আছে। এয়া
সকলোৱে কান্দি উঠিছে আৰু সকলোৱে জয় জুবিন দা বুলি চিঞৰি উঠিছে। আপুনি দেখিছে জুবিন দা অমৰ হওক, এনেদৰে সকলোৱে আজি দিনত প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ। যদি সম্ভৱ হয় মই অনুৰাগীসকলৰ কাষলৈ যাম, কিছু কথা ক'বলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমি দেখুৱাইছোঁ পৰিৱেশটো প্ৰতিদিনে মোৰ দৰ্শকসকলক। জুবিনদাৰ চিতাৰ চাৰিওকাষত এনেদৰে অজস্ৰজন যি অনুৰাগী, এই অনুৰাগী স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ শেষ মুহূৰ্তৰ কাৰণে প্ৰাণৰ শিল্পীগৰাকীক এবাৰ কাষৰ পৰা চাবলৈ এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। জুবিনদাৰ কাষত ছাঁটোৰ দৰে লাগি থকা মই তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। দেখিছোঁ আপোনাৰ চকুত চকুলো আজি প্ৰতিগৰাকী অসমীয়াই কান্দি উঠিছে। অসম আৰু অসমীয়াৰ প্ৰাণ আছিল জুবিন দা। মই কালিৰ দিনটো পাই দেখিছোঁ বা প্ৰথম দিনৰ পৰা আপুনি জুবিন দাৰ কাষতে ছাঁটোৰ দৰে লাগি আছে। কি ক'ব বিচাৰে? মানে ভাষা নাই আচলতে। মই এইটো প্ৰশ্নও নহয় আচলতে যে কি ক'ব বিচাৰিব, আপোনাক বেয়া ভাবি কোৱা নাই মই। আচলতে আমি আজি শব্দ এটা হেৰুৱালোঁ, সত্তা হেৰুৱালোঁ। আইৰ কাৰণে যি মাত মাতিছিলে সদায় অসমীয়াৰ জাতিটোৰ কাৰণে, মানে আমাৰ আটাইতকৈ কি বুলি ক'ম, শক্তিশালী মানুহ নহয় আচলতে ভগৱান। চ' আজি চাগে অসমবাসীয়ে বুজি পাইছে যে ভগৱান দেখিবলৈনো কেনেকুৱা বা ভগৱানকনো কেনেকুৱা দেখি আমি মন্দিৰতহে যাওঁ। আৰু আচলতে বহুত এটা জেনেৰেশ্যন গেপ হ'ব এতিয়া, আৰু দায়িত্ব এটাই যে দাদাই যি ভাল পাইছিলে, এতিয়া জয় জুবিন দা বুলি চিঞৰিছে, কিছুমানে ধৰক আৱেগিক হৈছে, এইটো স্বাভাৱিক। কিন্তু এতিয়া আমাৰ এটাই কৰ্তব্য, এই অসমীয়া জাতি যে আছোঁ আমি, আমাৰ যে এই শিপাপাত দাদাই যেনেকৈ বিচাৰিছিলে সযতনে ৰাখিবলৈ আমাৰ প্ৰথম কৰ্তব্য অসমীয়া জাতিটোৰ। কিন্তু আন্দোলনেৰে নহয়, খুব নিয়াৰিকৈ জাতিটো কেনেকৈ বচাব পাৰি, কেনেকৈ হাই কাজিয়া নকৰাকৈ আগুৱাই যাব পাৰি, আমাৰ অস্তিত্বটো কেনেকৈ আৰু আহিবলগীয়া প্ৰজন্মক আমি দেখুৱাব পাৰোঁ। আৰু দাদাক জুবিন দা কি আছিল যাতে ভৱিষ্যতলৈকে 10-20 বছৰৰ পিছত যাতে নৱপ্ৰজন্মই যাতে গম পাওক যে জুবিন দা বুলি এজন মানুহ আছিল। চ' আমাৰ কৰ্তব্য সেইটো। আমি ব্লেছড যে এক্সামটো বহুত ব্লেছড যে ভূপেন হাজৰিকাদেৱকো পালে, জুবিন দাকো পালে। কিন্তু আমাৰ জেনেৰেশ্যনটোৱে দাদাক একেবাৰে ওচৰৰ পৰা পালে। মই ইমান মানৰ পৰা মোক মিউজিচিয়ান হিচাপে লৈ ঘূৰিলে। চ' মই বহুত সৰু জেগা, বহুত দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ, সেই আনি পেলাই এমুঠি চাউলৰ ভেলু বুজালে। চ' মই কৈ শেষ কৰিব নোৱাৰিম এই মানুহজনৰ আচলতে মানে বহুত ডাঙৰ বস্তু এটা হেৰুৱালোঁ। আচলতে আমি মানুহ এজন হেৰুওৱা নাই, কিন্তু অসমখনৰ আটাইতকৈ ভাল লগা, আটাইতকৈ মৰমৰ, সকলোৰে মৰমৰ সন্তানজনক আজি হেৰুৱালোঁ। চ' সকলোৱে এটাই অনুৰোধ, জীয়াই ৰাখক মানুহজনক। তেখেতে ভাল পোৱা প্ৰত্যেকটো কামক আপোনালোকে আগুৱাই লৈ যাওক, আৰু বিতৰ্ক নালাগে, খুব নিয়াৰিকৈ যাতে যিখিনি আমাৰ নিয়ম খুব ধুনীয়াকৈ যাতে কৰি যাব পাৰে। আৰু বৌক সাহস দিয়ক, পৰিয়ালটোক সাহস দিয়ক। এতিয়া প্ৰথম হৈছে যে আমি এই পৰিয়ালটোক কেনেকৈ সাহস দিব পাৰোঁ। আৰু যদি কিবা ভুল হৈছে, কিবা যদি ঘটনা হৈছে, যদি কিবা আছে, আইন আছে, চৰকাৰ আছে, পুলিচ প্ৰশাসন আছে, তেওঁলোকৰ প্ৰতি আমাৰ বহুত বিশ্বাস আছে। ত' তেওঁলোকে ডেফিনেটলি আমাক ন্যায় দিব যদি কিবা ভুল হৈছে। আৰু যদি চব নেচাৰেলি হৈছে, তেতিয়াহ'লে আমি ওপৰত থকাজনে আচলতে নিষ্ঠুৰ। চ' বহুত সোনকালে লৈ গ'ল 52। চ' আমি ৰেডি নাছিলোঁ আচলতে জুবিন দাক হেৰুৱাবলৈ। আৰু মই বিশেষকৈ সদায় কওঁ চিৰকৃতজ্ঞ যে আজি ইমান শেষৰলৈকে, মই বহুত নিয়ম নাজানো, শেষৰলৈকে যে মই আছোঁ মানুহজনৰ লগত, বহুত ধন্য নিজক লৈ পেলাই। কৈছে সৰুতে লৈ আহিছিল। কিমান বয়স আপুনি জুবিন দাৰ কাৰণে? মই হায়াৰ ছেকেণ্ডেৰী দি পেলাই ইঞ্জিনিয়াৰিং ফাৰ্ষ্ট ছেম গুৱাহাটীত ইঞ্জিনিয়াৰিং কৰিব আহোঁ, তেতিয়া নাটক কৰোঁ আৰু। চ' দাদাই সদায় কয় তই ঢোল চোল বজাওঁ, তই থাক আমাৰ লগত। অভিনয় বুলি এখন ইনষ্টিটিউশ্যন আছে জংকীবাৰ সোঁৱৰণিত। চ' সেই জুবিন গাৰ্গক প্ৰথম যেতিয়া লগ পাওঁ বহুত ভয় খাইছিলোঁ। চ' ডে টু ডে লাইফত দাদাক যেতিয়া সন্মুখৰ পৰা পাই গ'লোঁ, দাদাক বুজা হ'লোঁ, জানা হ'লোঁ, সদায় এটা সাহস পালোঁ যে মা দেউতাৰ পিছত যে জুবিন গাৰ্গ আছে বা মোৰ সাহস দিয়া মানুহ এজন আছে গুৱাহাটীত। সেনেকৈ ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলোঁ, মানুহ হ'লোঁ, কিবাকৈ অলপ হ'লোঁ সেই তেখেতৰ নেতৃত্বত মা দেউতাৰ পিছত। চ' সেনেকৈ আৰু কি ক'ম আৰু, অকল মই বুলি নহয়, জুবিন গাৰ্গে এনেকুৱা নাই, জুবিন গাৰ্গে কাক বনোৱা নাই, বনাই থৈ গ'লে। এক্সাম মানে জুবিন গাৰ্গৰ নাম লৈ পেলাই এডভাৰটাইজ কৰি জীৱনটো কটাই দিলে। লাষ্টৰলৈকে ব্যৱসায়লৈকে তেখেতক ব্ৰেণ্ড এম্বেচাডৰ বনাই শেষ হৈ গ'ল। ক'বলৈ বেয়া, এইবিলাক সৰু ল'ৰা, মই কৈ ভুল কৰিম। কিন্তু আচলতে হেৰালোঁ আৰু হেৰাল বহুত ডাঙৰ বস্তু এটা হেৰুৱালোঁ আমি। এইটো আৰু ঘূৰাই নাহে, কিন্তু জীয়াই ৰাখিব লাগিব, সেইটো প্ৰথম কৰ্তব্য। মানে বহাগ আহিব, প্ৰমাণ হৈ গৈছে জাতি জনগোষ্ঠীৰ প্ৰতি, ভাষা ভাষিক প্ৰতিগৰাকী লোক কিন্তু এই মুহূৰ্তত কাষত। সেইকাৰণে কৈছিলে ন, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। চ' সেই জাতি নাই, ধৰ্ম নাই, সদায় কৈছিলে ৰজাৰ নিচিনা আহিছোঁ, ৰজাৰ নিচিনা যাম। চ' আজি ৰজাৰ নিচিনা গ'ল, আৰু গোটেই বিশ্বই গম পালে জুবিন গাৰ্গ কোন আছিল, অসম কি আছিল, ভাৰত কি আছিল। চ' আচলতে কৈ শেষ কৰিব নোৱাৰিম দাদা, কি বুলি ক'ম, আচলতে বহুত ডাঙৰ লছ। কিন্তু সেই লছটোক ঘূৰাইতো আমি আনিব নোৱাৰোঁ।
কি কৰিব লাগিব দাদাই ভাল পোৱা কামখিনি অসমীয়া জাতিটো কেনেকৈ আমি আগুৱাই লৈ যাব লাগিব এই হাই কাজিয়াৰে নহয় দেই জয় অসম ক'লে যে জাতি ঘূৰি আহিব কথা নহয় কিন্তু বহুত আন্দোলন গ'ল কা আন্দোলনৰ নিচিনা ডাঙৰ ডাঙৰ আন্দোলন গৈছে অসমীয়া সদায় দুখ পাই আহিছে চ' এই যে মাত মাতা মানুহজন নাই এতিয়া প্ৰত্যেকজন মনত জুবিন গাৰ্গৰ জন্ম হ'ব লাগিব যে মই মাত মাতিম সদায় সত্যৰ নামত এজনে যেতিয়া জুবিন গাৰ্গৰ নিচিনা মাত মাতিব তেতিয়া অসমখন এনেই ভালে থাকিব আৰু তেখেতে ভাল পোৱা কামখিনি যেতিয়া কৰিম তেখেতৰ সৃষ্টিটো আৰু অমৰ হৈ থাকিব চ' সেইটোৱে আমাৰ মেইন লক্ষ্য হ'ব লাগে এতিয়া চ' কাজিয়াৰে নহয় কিন্তু দেই যিয়ে নহওক চৰকাৰখনকো বহুত ধন্যবাদ বহুতখিনি কৰিলে যথেষ্টখিনি ইমান কম দিনত কৰি দিছে আৰু দাদাক লৈ আৰু ভাল কিবা যাতে আপোনালোকে কৰে ভৱিষ্যতলৈকে যাতে জুবিন গাৰ্গ যাতে গোটেই ইণ্টাৰনেশ্যনেল লেভেলত আৰু যাতে নাম থাকি যায় আজীৱন অমৰ হৈ থাকে সেইটোৱে মানে কামনা ধন্যবাদ তেওঁ কৈছে যে হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে গুৱাহাটীলৈ আহোঁতেই জুবিন দাক লগ পাইছিল সেইগৰাকী আজি কান্দি উঠিছে কাৰণ প্ৰথম দিনৰ পৰা তেওঁ কাষত আছিলে আৰু তেওঁ বিচাৰিছে যে জুবিন দাই যি জাতি কল্পনা কৰিছিল সেই জাতিটো যাতে জীয়াই থাকে আমাৰ অসমীয়া জাতিটো যাতে মজবুত হৈ থাকে জুবিন দাই যি